তাই পুৰুষ নহয় হাই জেনিয়ে তোৰ ঘৰত নেথাকো বুলি কয় বাপে কয় হাই বাপেকৰ ঘৰত সোমাই আছেগৈ আৰু তই কটা নীলাজ বিধক তই সেই শহুৰেৰ পদুলি শুনিবলৈ লৈছ কটা লাজ নালাগে তোৰ আহা বতি কেতিয়াবাতো আৰু তই কমচে কম চাইলেণ্ট মুডত থাকিবলৈ শিক হেজাৰ হলেও তাই মোৰ বিবাহিতা ৱাইফ দেচোন আই ঐ এনে বিবাহিতা জনী ঐ হেৰ চোৰৰ দৰে বিহুতলিৰ পৰা আহি মোৰ ঘৰ দখল কৰা এজনী তোৰ ঘনীয়াৰ হ'ল কেনেকৈ হ'বতো ৰাইজৰ আগত আশীৰ্বাদ লৈ সকলোৰে ওচৰত এক মূলি প্ৰতিজ্ঞাবদ্ধ হৈছিলো ওৱান থিং বতি মই তোৰ একমাত্ৰ ল'ৰা হয়নে নহয় কচোন মোৰ এই সংসাৰখন ধ্বংস হোৱাটো তই বিচাৰ নাই বাৰু তাৰ সংসাৰ মইহে ভাঙিলো বৰ একেবাৰে মণ্ডলৰ যে বেহাদুৰি মাৰে কি চাবা পিছে আমুকে কোন ঘনীয়েক বুজাই কবি মই সেই ৰাইডিঙিয়াৰ বৰ মুদৰ ঘৰৰ জীয়াৰী ফুলেশ্বৰী নাথে কাৰ ওপৰ কথা ওপৰ মাত সহ্য নকৰে দে হ'ব যা নিজৰ মাকে যেতিয়া